মই কুসুম শইকীয়াই আপোনালোক সকলোকে মোৰ প্ৰভু যীশুৰ নামেৰে নমস্কাৰ জনাইছো আৰু মই মোৰ প্ৰভু যীশুৰ লগতে পিতৃ ঈশ্বৰকো ধন্যবাদ জনাইছো। আপোনালোকে বিষয়টো দেখি জানিব পাৰিছে যে মই কিহৰ বিষয়ে এই ভিডিঅ'টোত ক'বলৈ লৈছো। বিষয়টো দেখি আপোনালোকৰ মনত হয়তো প্ৰশ্ন হৈছে, কোনে ঈশ্বৰক নজনাকৈ আছে? কিন্তু মই কওঁ যে হয়, বহুতেই সৃষ্টিকৰ্তা ঈশ্বৰক নজনাকৈ আছে আৰু বহুতেই নজনাকৈ এই পৃথিৱীৰ পৰা গুচি গৈছে। আৰু যিসকলে সত্য ঈশ্বৰক জানি গ্ৰহণ কৰিলে, মই সেই সকলো মোৰ প্ৰিয় ভাই ভনীক জনাব বিচাৰিছো, আপোনালোকে আপোনালোকৰ খ্ৰীষ্টীয় তথা আত্মিক জীৱনটো প্ৰভু যীশুৱে দি যোৱা বাক্য ধাৰণ কৰি শক্তিশালী কৰি তোলক। তাৰ বাবে প্ৰভু যীশুৱে যেনেদৰে তেওঁৰ শিষ্যবিলাকক শিক্ষা দি আত্মিক যুঁজৰ নিপুণ সৈনিক হিচাপে গঢ়ি তুলিছিল, আপোনালোকেও এই 21 শতিকাত প্ৰভু যীশুৱে নিযুক্ত কৰা ও পবিত্ৰ আত্মাৰে পৰিচালিত মিহলি নোহোৱা অৰ্থাৎ বাক্যত কোৱাৰ দৰে সঠিক আৰু শুদ্ধ জ্ঞান শিক্ষা লাভ কৰিবৰ কাৰণে মচি মন্থন বৈঠকৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। লগতে ফেচবুকৰ ডেনিয়েল ৰাজৰ ফেচবুক পেজত ফ'ল' কৰিব। এতিয়া আহোঁ মূল বিষয়টোলৈ। আমি মানুহ জাতিটোৱে নিজকে ঈশ্বৰতকৈ জ্ঞানী সজাই ঈশ্বৰৰ ওচৰত পাপৰ উপৰিও পাপ কৰি গৈ আছো প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে, যাৰ ফল আমি ঈশ্বৰৰ মহাবিচাৰৰ দিনা ভুগিব লাগিব। তাৰ কাৰণ কি জানেনে বাৰু? আমি ঈশ্বৰ শব্দটোৰ প্ৰকৃত অৰ্থ কি তাক নজনাটো বা জানিব নিবিচৰাটো। সকলোৱে জানে আৰু সকলোৱে স্বীকাৰো কৰে ঈশ্বৰ এজনেই বুলি, কিন্তু জানিও সকলোৱে ভুল কৰি আহিছে। মন গলেই কিবা এটাক ভগৱান তথা ঈশ্বৰ বুলি মানি ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰি, কিন্তু প্ৰকৃত সত্য তথা একমাত্ৰ সৃষ্টিকৰ্তা ঈশ্বৰক জানিবলৈ বহুতেই বিচৰা নাই, নিবিচাৰে। ঈশ্বৰ প্ৰকৃততে সত্য, প্ৰেম, পবিত্ৰ, পোহৰ, দয়াৱান, শান্তিদাতা আৰু আটাইতকৈ মহত্বপূৰ্ণ কথাটো হ'ল তেওঁ সকলোৰে হৃদয়ৰ ভাৱ জানোতা আৰু অন্তৰ অনুসন্ধানকাৰী। গতিকে যি জনা ঈশ্বৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন অৰ্থাৎ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি তেওঁৰ সৃষ্ট সকলো বস্তুৰে পৰিপূৰ্ণ কৰিলে, লগতে নিজ দুহাতেৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে আৰু মানুহ জীৱিত প্ৰাণী হ'ল। এনে জনা সৃষ্টিকৰ্তা ঈশ্বৰৰ মহত্ব বুজি নোপোৱাটো কেনে দুখৰ বিষয়, ভাবি চাওকচোন। আপোনালোকে নিজ হাতেৰে সজা বস্তু এটা কোনোবাই ভাঙি তাক নষ্ট কৰিলে আপোনাৰ কেনেকুৱা লাগিব? আনন্দ লাগিব? নিশ্চয় নহয়। আপোনালোকে সেইজনৰ ওপৰত আপোনালোকৰ খংবোৰ উজাৰিব, হয়তো প্ৰতিশোধো ল'ব। তেন্তে ভাবি চাওক, মানুহ হৈ যদি এটা সৰু বস্তু আনে নষ্ট কৰিলে সহ্য কৰিব নোৱাৰো, তেন্তে ঈশ্বৰে কেনেকৈ আপোনাক আৰু মোক পাপৰ অধিকাৰী চৈতানৰ হাতত নষ্ট হ'বলৈ এৰি দিব পাৰে? ঈশ্বৰৰ যি প্ৰেম আপোনাৰ আৰু মোৰ প্ৰতি, তেওঁৰ সেই প্ৰেমৰ তুলনা একোৰে লগত কৰিব নোৱাৰি আৰু নোৱাৰেও। সেইবাবে ঈশ্বৰে আমাক পাপৰ অধিকাৰী চৈতানৰ অধীনৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে
তেওঁৰ একমাত্ৰ পুত্ৰকে মানুহৰ পুত্ৰৰূপে এই জগতলৈ পঠাই দিলে। আৰু সেই যীশু খ্ৰীষ্টই আপোনাৰ আৰু মোৰ পাপৰ ভাৰ লৈ আপোনাক আৰু মোক পাপৰ পৰা অৰ্থাৎ মৃত্যুৰ বন্ধনৰ পৰা মুক্ত কৰিবৰ কাৰণে কালবাৰী ক্ৰুচত বলিস্বৰূপে নিজকে শোধাই দি মৃত্যু ভোগ কৰি 3 দিন মৈদামত থাকি পুনৰ জি উঠি 40 দিন পৃথিৱীত থাকি স্বৰ্গৰ পৃথিৱীত থাকি পুনৰ স্বৰ্গলৈ যাত্ৰা কৰি স্বৰ্গৰ সিংহাসনত বহিলগৈ আৰু আজিও বহি আছে। যিহেতু ঈশ্বৰৰ দ্বাৰাই সকলো হল আৰু সকলো ঈশ্বৰতেই স্থিতি হৈছে। ঈশ্বৰৰ আমাৰ প্ৰতি থকা প্ৰেম আমি জানিব পাৰো বাইবেলৰ বাক্যৰ দ্বাৰাই, আৰু সেই বাক্যটো হল যোহনে লিখা শুভবাৰ্তাৰ 3:16 পদ। এই পদটোত আমাক পাচনি যোহনে কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আৰু ইয়াৰ আগেয়ে যে মই কৈ আহিলো, আপোনালোক আৰু মোক পাপৰ পৰা অৰ্থাৎ মৃত্যুৰ বন্ধনৰ পৰা মুক্ত কৰিবৰ কাৰণে কালবাৰী ক্ৰুচত মৃত্যু ভোগ কৰি পুনৰ 3 দিনত জি উঠাৰ কথা। এই বিষয়ে বাইবেলত আমাক ঈশ্বৰৰ বাক্যই কৈছে। বাক্যটো হৈছে ৰোমিয়া 6:23 পদ। পদটো মই পঢ়ি দিছো। কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। ইয়াৰ উপৰি ৰোমিয়া 10:9 পদত আমাক কৈছে, কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে ইয়াক হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। আৰু মই এই অধ্যায়ৰে 13 পদ আৰু পাচনি কৰ্মৰ 2:21 পদত আমাক কোৱা সেই বাক্যটো পঢ়ি দিছো। যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। আৰু যোহনে লিখা শুভবাৰ্তাৰ 8:32 পদত প্ৰভু যীশুৱে কৈছে, তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্তি কৰিব। আৰু সেই সত্য কি তাক প্ৰভু যীশুৰ মুখেৰে কোৱা বাইবেলৰ এই বাক্যটোৰ দ্বাৰাই আমি জানো আহক। বাক্যটো হৈছে যোহনে লিখা শুভবাৰ্তাৰ 17:3 পদ। ইয়াত প্ৰভু যীশুৱে আমাক সত্য কি তাক স্পষ্টকৈ জনাই গৈছে। এই পদটোত প্ৰভু যীশুৱে কৈছে, একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশু খ্ৰীষ্টক জনা, এইয়ে অনন্ত জীৱন। অৰ্থাৎ প্ৰভু যীশুৱেই যে একমাত্ৰ সত্য ঈশ্বৰ আৰু তেওঁহে আমাৰ উদ্ধাৰকৰ্তা। কিয়নো তেওঁহে আমাক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ পাপৰ ভাৰ লৈ ক্ৰুচীয় মৃত্যু ভোগ কৰিলে। আৰু আমাক ফিলিপিয়া 2:9 আৰু 10 আৰু 11 এই পদ তিনিটাত আমাক কৈছে, এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয়, আৰু যীশু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে। এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
আৰু এই বিষয়ে প্ৰভু যীশুৱে আমাক ৰোমিয়া 14:11 কৈছে, মোৰ জীৱনৰে শপত, সকলোৱে মোৰ আগত আঁঠু লব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব। যিহেতু প্ৰভু যীশুৱে আমাৰ উদ্ধাৰকৰ্তা হৈ এই জগতলৈ আহিছিল, এই বিষয়ে মথিয়ে লিখা শুভবাৰ্তাৰ 1:21 কৈছে, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৱে নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। বাইবেলৰ এই বাক্যবোৰৰ পৰা আমি জানিব পাৰো যে একমাত্ৰ সত্য ও সৃষ্টিকৰ্তা ঈশ্বৰ যে প্ৰভু যীশু। আৰু শেষত মই আপোনালোকক বিনম্ৰতাৰে কওঁ, যিমানবিলাকে আজিও প্ৰভু যীশুক সত্য ঈশ্বৰ হিচাপে তথা উদ্ধাৰকৰ্তা হিচাপে ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা নাই, সেই সকলোকে মই অনুৰোধ কৰিছো, আহক আমি প্ৰভু যীশুক আমাৰ উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰি আমি আমাৰ নিজৰ পাপবোৰৰ পৰা মুক্ত হওঁ। লগতে ঈশ্বৰে আমালৈ দিয়া অনুগ্ৰহৰ বৰ লাভ কৰি আমি আমাৰ সত্য ঈশ্বৰ ও প্ৰভু যীশুৰ সৈতে অনন্ত জীৱনৰ সহভাগী হওঁ। আমেন। আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।